যেহেতু এই বৰ্ষৰ যেটো পূজা সেই পূজাৰ পৰিৱেশ বিগত বৰ্ষতকৈ কিছু হুকিয়া এবাৰ কিছু ম্লান পৰিছে কাৰণ ৰাজ্যবাসী আজি হুকত মিৰমান হৈ আছে জুবিন গাৰ্গক হেৰুৱাই তথাপিতো যি ধৰ্মীয় ৰীতি-নীতি আধ্যাত্মিক যি পৰম্পৰা সেই পৰম্পৰা ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে উগ্ৰতাৰা দেৱালয়তো ইতিমধ্যে অষ্টমী পূজা আৰম্ভ হৈছে আজিৰ দিনটোত কেবাটাও বলি হ'ব হাঁহ ছাগলীৰ বলি হ'ব পাৰৰ বলি হ'ব আৰু কাইলৈ দিনটোত 7টাকৈ মহৰ ইয়াত বলি দিয়া হ'ব এয়া উগ্ৰতাৰা দেৱালয়ৰ দৃশ্য ভিতৰ দৃশ্য আমি দেখুৱাম কিন্তু তাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছো যেহেতু ৰাজ্যবাসীক কপাই তোলা এটা খবৰ যেটো খবৰ সকলোৱে বাধ্য মানিবলৈ বিশ্বাস মানিবলৈ টান পায় সেই খবৰটো হ'ল জুবিন দাক আমি হেৰুৱাইছিলোঁ হিয়াৰামঠু জুবিন গাৰ্গক এনেদৰেই উগ্ৰতাৰা দেৱালয়ৰ যি মূল প্ৰৱেশদ্বাৰ যি মূল প্ৰৱেশ পথ সেই প্ৰৱেশ পথত তেওঁৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি ধূপ চাকি জ্বলাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আচলতে প্ৰতিগৰাকী ভক্তই আজি উগ্ৰতাৰা দেৱালয়লৈ প্ৰৱেশ কৰিছে যি প্ৰৱেশ পথ সেই প্ৰৱেশ পথতেই তেখেত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰখা হৈছে তাৰ পাছতে এনেদৰে পুষ্পসজ্জিত খুব সুন্দৰকৈ উগ্ৰতাৰা দেৱালয় সজাই পৰাই তোলা হৈছে আৰু ভিতৰত হাৰি হাৰিকৈ পুৱাৰে পৰা ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায় সচৰাচৰ গুৱাহাটী মহানগৰীত যিসমূহ পূজা মণ্ডপ আছে সেই পূজা মণ্ডপসমূহত পোৱাৰ সময়ত বহুত বেছি ভিৰ বা বিশেষ দেখিবলৈ পোৱা নাযায় জাকজমকতাত যথেষ্ট গুৰুত্ব দিয়া হয় কিন্তু তাৰ বিপৰীতে কিন্তু দেৱালয়সমূহৰ যদি কথা যদি ক'বলৈ যোৱা যায় উগ্ৰতাৰা দেৱালয় এয়া উগ্ৰতাৰা দেৱালয়ৰ দৃশ্যাংশ প্ৰত্যেকে হাতে হাতে ধূপদীপ নৈবেদ্য লৈ আজি অষ্টমী পূজাৰ দিনটোত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ চৰণত সেৱা জনাবৰ বাবে এনেদৰে শাৰী পাতি আহিছে প্ৰত্যেকৰে কামনা প্ৰত্যেকৰে আশা যি অপায় অমংগল অসয়া দুৰ্গতি সকলো যাতে মা দুৰ্গাই নাশ কৰি সকলোকে বিশ্ব শান্তি যাতে অটুট থাকে তাৰ বাবে সকলোৱে আজি প্ৰাৰ্থনা কৰিবলৈ এনেদৰে ওলাই আহিছে ৰাজ্যবাসী দুখত মিৰমান হৈ আছে তাৰ মাজতে এনেদৰে ওলাই আহিছে আৰু উগ্ৰতাৰা দেৱালয়ৰ এইসকল ভক্তৰ সৈতেও আমি কথা পাতিম তাৰ পূৰ্বে আমি যিগৰাকী দলৈ আছে সেই দলৈৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম ভিতৰলৈ যাম ভিতৰলৈ গৈ দলৈৰ সৈতে কথা পাতিম তাৰ পাছত ৰাইজৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মল্লিকা আছে মোৰ সৈতে মল্লিকাক কিছু ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু দলৈৰ সৈতে কথা পাতিম আচলতে এইবাৰ উগ্ৰতাৰা দেৱালয়ৰ যি পূজা সেই পূজাভাগ আচলতে কেনেদৰে আয়োজন কৰা হৈছে যিহেতু আজি মহা অষ্টমী ৰাজ্যবাসী হুকত মিৰমান হৈ থকাৰ মাজতে যথেষ্ট জাকজমকতাই এইবাৰ পৰিহাৰ কৰা হৈছে তাৰ মাজতে উগ্ৰতাৰা দেৱালয়ৰ পূজাভাগ সদায় সুকীয়া আৰু এইবাৰ কেনেদৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত অনবেলিৰ দৰে এইবাৰেও আমি তিনিদিনীয়া কাৰ্যসূচীৰে দুৰ্গা পূজা আৰম্ভ কৰিছোঁ আমাৰ ইয়াত আবাহনো নাই বিসৰ্জনো নাই সেইকাৰণে আমাৰ অকল সপ্তমী অষ্টমী নৱমী এই তিনিদিন পূজা হ'ব এই তিনিদিনৰ পূজা আমাৰ যোৱাকালি সপ্তমী পূজা হৈ গৈছে আজি অষ্টমী পূজা আৰু অকণমান পিছৰ পৰা আৰম্ভ হ'ব কিন্তু যাত্ৰীৰ ভিৰ ইতিমধ্যে আমি বহুত দেখা পাইছোঁ গতিকে এনেকৈ আমি আৰু আৰম্ভ কৰিছোঁ আৰু অহাকালি আমাৰ নৱমী আছে নৱমীত আমাৰ মহাবলী হ'ব আমাৰ ইয়াতে 7টা মহাবলী হ'ব আজিৰ দিনটোত বলি হ'ব আপোনাৰ ছাগলী পাৰ হাঁহ এইবিলাক কিন্তু আমাৰ মন্দিৰৰ ফালৰ পৰা অকল ছাগলী আৰু হাঁহ পাৰ হ'ব পাৰ কোমোৰা কুঁহিয়াৰ এনেকৈ আহিব আৰু যদি যাত্ৰীৰ ফালৰ পৰা থাকিব কালিও যথেষ্ট আছিল এইখিনি আৰু ধন্যবাদ জনাইছোঁ আমি তেখেতৰ পৰা মন্তব্য ল'লোঁ আমি